উজনিৰ বংগীয় মূলৰ মুছলমানৰ ন্যায় বিচাৰিলে AIUDF-এ। AIUDF-এ বিচাৰিছে উজনিত থকা মিয়া লোকৰ নিৰাপত্তা। হিন্দী ভাষীৰ লগতে মিয়াৰ নিৰাপত্তা বিচাৰি ৰাজ্যপালৰ কাষত AIUDF। উজনিত মিয়া বিৰোধী অভিযান তীব্ৰতৰ হৈছে। মিয়াক বিচাৰি 7 দিনৰ ভিতৰত উজনি ত্যাগ কৰিবলৈ সময়সীমা বান্ধি দিছে বিভিন্ন দল সংগঠনে। ইয়াৰ পিছতেই AIUDF-এ এই কাৰ্যৰ বিৰোধিতাৰে স্মাৰক পত্ৰ প্ৰদান কৰে ৰাজ্যপালক। AIUDF-ৰ দাবী মিয়াৰ উজনিত থকাৰ অধিকাৰ আছে। মিয়াক উজনি এৰিবলৈ দিয়া সংগঠনৰ নেতাক গ্ৰেপ্তাৰৰ দাবী AIUDF-ৰ। সমান্তৰালকৈ ঢিঙৰ বিধায়ক আমিনুল ইছলামৰ গুৰুতৰ অভিযোগ, ধৰ্ষণ কাণ্ডৰ সৈতে জড়িত প্ৰায় প্ৰতিটো সম্প্ৰদায়, কিন্তু মুখ্যমন্ত্ৰীয়ে কেৱল টাৰ্গেট কৰি আহিছে মিয়াকহে। এই ঢিং ধৰ্ষণ কাণ্ডৰ পিছতেই এই যোৱা 3টা দিনত 29টা ঘটনা আমি সংবাদ মাধ্যমত দেখিছোঁ। অসমত ধৰ্ষণ কাণ্ডৰ 29টা ঘটনা, তাত এই 29টা কাণ্ডৰ ভিতৰত 4টা ঘটনাত মুছলমান অপৰাধী জড়িত, বাকীকেইটাত মুছলমান অপৰাধী নাই। গোটেইকেইটা আমি সংবাদ মাধ্যমত চাই আছোঁ। এতিয়া মুখ্যমন্ত্ৰীয়ে কৈ আছে MP ইলেকশ্যনৰ পিছৰ পৰা 22টা ঘটনা হ'ল, 23টা ঘটনা হ'ল, তো বাকী যে 250-300 ঘটনা হ'ল সেইকেইটা কাউণ্ট কোনে কৰিব? মুখ্যমন্ত্ৰীয়ে নিৰ্দিষ্ট বাছি কাউণ্ট কিয় কৰে? বাকী যে 200-300 ধৰ্ষণৰ ঘটনা হ'ল সেইটো অসমৰ কাৰণে অভিশাপ নহয় নেকি? মিয়াক উজনি এৰিবলৈ 7 দিনৰ সময়সীমা বান্ধি দিয়া শৃংখল চলিহাক নিজৰ মন্তব্য উঠাই লোৱাৰ আহ্বান নেমচুৰ। উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাৰ মতে মুছলমান লোকসকলো ভাৰতবৰ্ষৰেই লোক। সেইবাবে ভাৰতৰ যিকোনো স্থানতে থকাৰ অধিকাৰ মিয়াৰ আছে। সকলোকে সাম্প্ৰদায়িক মন্তব্য কৰাৰ পৰা বিৰত থকাৰ আহ্বান জনালে ছাত্ৰ সংগঠনটোৱে। উজনি অসমৰ শৃংখল চলিহা চিন্তু বৰুৱাকে আদি কৰি যি 30টা জাতি জনগোষ্ঠীৰ সংগঠন, মই তেওঁলোকক সকলোকে অনুৰোধ জনাইছোঁ বিনম্ৰভাৱে আৰু আহ্বান জনাইছোঁ যে তেওঁলোকে উজনি অসমৰ পৰা যি মিয়া হাটা অভিযান বুলি কৈছে তেওঁলোকৰ এই কথাটো তেওঁলোকে উঠাই ল'বলৈ মই অনুৰোধ জনাইছোঁ। কিয়নো সেইসকল লোক আমাৰ ভাৰতবৰ্ষৰ লোক, তেওঁলোক খাটি খোৱা লোক, তেওঁলোক শ্ৰমজীৱী হয়, তেওঁলোকে শাক পাচলি বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰি আছে। চাওক, ভাৰতবৰ্ষৰ সংবিধানে স্পষ্টকৈ কৈছে যে ভাৰতবৰ্ষৰ যিসমূহ সংবিধানৰ যিটো মৌলিক অধিকাৰ, এই মৌলিক অধিকাৰ কোনো খৰ্ব কৰিব নোৱাৰে। আপুনি ঘৰ সাজি থাকিব পাৰে, আপুনি অস্ত্ৰ নোহোৱাকৈ ভাৰতবৰ্ষৰ যিকোনো ঠাইত আপুনি ঘূৰি ফুৰিব পাৰে বা ব্যৱসায় বাণিজ্য কৰিব পাৰে। যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া, লোকসভা নিৰ্বাচনৰ পিছত বিজেপি শংকিত হৈছে আৰু বিভাজনকামী নীতি প্ৰয়োগ কৰিছে। কাৰণটো হ'ল বিজেপি দলৰ বিভাজনকাৰী ৰাজনীতি, ভ্ৰষ্টাচাৰী তেওঁলোকৰ নেতৃত্ব। যিয়ে নহওক, অসমীয়া মানুহবোৰ একত্ৰিত থাকিবলৈ বিচাৰে, অসমীয়া মানুহবোৰ একজোট থাকিবলৈ বিচাৰে। তেওঁলোকে যোৱা লোকসভা নিৰ্বাচনত সমগ্ৰ ভাৰতৰ ভিতৰত যি তেওঁলোকৰ ফলাফল হ'ল, তাৰ পিছত বিজেপি দল শংকিত হৈছে আৰু যি তেওঁলোকৰ পৰম্পৰাগত ৰাজনীতি, বিভাজনকাৰী ৰাজনীতি, এই বিভাজনকাৰী ৰাজনীতিলৈ ঘূৰি গৈছে। উজনিৰ পৰা মিয়াক উভতি আহিবলৈ আহ্বান জনালে বিধায়ক চেয়াৰমান আলীয়ে। মিয়াই গোচৰ দিয়ক, অসমৰ বাহিৰৰ যিকোনো স্থানলৈ যাওক মিয়া। আনহাতে প্ৰতিজন লোক সংযমিত নহ'লে অনাগত 1.5 বছৰৰ ভিতৰত ৰাজ্যত হিন্দু মুছলমানৰ ডাঙৰ সংঘাত হোৱাৰ শংকা প্ৰকাশ কৰিলে চেয়াৰমান আলীয়ে। চাওক, এইটো এটা ৰাজনৈতিক চক্ৰান্ত। বৰ্তমান হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সকলোফালে ব্যৰ্থতা বা তেওঁৰ যি সমৰ্থন কমি যোৱা বুলি তেওঁ অনুধাৱন কৰিছে আৰু এইটো এতিয়া শেষ নহয়, অহা 1.5 বছৰলৈ তেওঁ এই সংঘাত লগাবলৈ চেষ্টা কৰিব বুলি মই ভাবোঁ। মিয়া জনগোষ্ঠীৰ মানুহখিনিক বিশেষকৈ অনুৰোধ জনাব খোজোঁ যে যদিহে আপোনালোকে এই স্বৈৰাচাৰৰ পৰা পৰিত্ৰাণ পাব বিচাৰে, তেতিয়াহ'লে আপোনালোক দল সংগঠন সকলোৱে সংযম ৰক্ষা কৰক, সাৱধান হওক। এই 1.5 বছৰ এনেকুৱা ধৰণৰ আৰু বহু উচতনিমূলক কাৰবাৰ হ'ব, কিন্তু মই আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে ধৈৰ্য ধৰক। উজনি অসমত থকা মিয়া জনগোষ্ঠীৰ শ্ৰমিক শ্ৰেণী বা ব্যৱসায়ী যিসকল আছে তেওঁলোকক অনুৰোধ জনাইছোঁ যে আপোনালোকে নিজৰ ঠাইলৈ গুচি আহক। যিহেতু উজনি অসমৰ মানুহখিনিয়ে বিচৰা নাই, আপোনালোকে নিজৰ ঠাইত ব্যৱসায় কৰক বা ভাৰতৰ বাহিৰত সাউথ ইণ্ডিয়ান ষ্টেটবোৰলৈ যাওক, নাইবা অসমৰ বাহিৰত বহুত কামৰ সুবিধা আছে, তালৈ যাওক। শ্ৰমৰ মূল্য সকলোতে পাব। যে নিৰীহৰ ওপৰত অত্যাচাৰ কৰি পৈশাচিক আনন্দ লাভ কৰে কাপুৰুষেহে।
এনেদৰেই এতিয়া মিয়া প্ৰসংগই ৰাজ্যৰ ৰাজনীতি উত্তাল কৰি ৰাখিছে। ব্যুৰো ৰিপৰ্ট NKTV+।